নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিও হৈছে ২৭ মে। পিএম কিষাণৰ ২৫জন হিতাধিকাৰী একাউণ্টত ২০ নম্বৰ কিস্তি ২০০০ টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। এতিয়া চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ১২টাকৈ বৃহৎ সুবিধা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক মাহতে সোমাই দিব ২০০০ টকা আপোনাৰ বেংক একাউণ্টত। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ, কিয়নো আপুনি এতিয়াৰ পৰা চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। যিসকল ব্যক্তিয়ে আবেদন কৰিছে সেইসকলে একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া সোমাই দিব, ইয়াক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ১২টাকৈ বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে এই বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী কৰ। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৩৫ কেজিকৈ চাউল। বজাৰতকৈ বহু কম দামত লাভ কৰিব ৰাজশস্যযুক্ত ৰেচন, যেনেকুৱা ধৰক মচুৰ দাইল, নিমখ লগতে চেনি লাভ কৰিব আপুনি। কেৱল এয়াই নহয়, চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুন মাহৰ প্ৰথম তাৰিখৰ পৰা চৰকাৰে ৩ মাহৰ ৰেচন একেলগতে প্ৰদান কৰিব আপোনাক। আৰু যিসকল ব্যক্তিয়ে ৩৫ কেজিকৈ চাউল লাভ কৰে সেইসকল ব্যক্তিৰ বাবে বৃহৎ সুবিধা প্ৰদান কৰিব, কিয়নো আপুনি লাভ কৰিব ১১৫ কেজি চাউল। অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৫ কেজিকৈ চাউল। তেনে ক্ষেত্ৰত আপুনি ১৫ কেজিকৈ চাউল লাভ কৰিব। ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব আপুনি অভিযোগ। যদি আপোনাক ৰেচন কমকৈ দিয়ে তেনে ক্ষেত্ৰত আগতীয়াকৈ এই নম্বৰটো আপুনি ছেভ কৰি ৰাখক। ইয়াৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। হেল্পলাইন নম্বৰটো হৈছে 180034536111। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাক ৰেচন কমকৈ দিয়ে লগে লগে দিয়ক আপুনি অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে মুকলি হ'ব ৪০,৬৯৭টা বিজ্ঞাপন। হয় বন্ধু বান্ধৱীসকল, চাকৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আকৌ নতুনকৈ চাকৰিৰ বিজ্ঞাপন মুকলি হ'ব। তৃতীয় বৰ্গৰ পদৰ বাবে ৭,৬৫০টা পদ খালী হৈ পৰিছে। চতুৰ্থ বৰ্গৰ বাবে ৫,০০০ পদ মুকলি হৈছে। অসম লোকসেৱা আয়োগত ১২০৮টা পদ খালী হৈ পৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ হৈছে ১০,০৫০টা পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত ৯,৭১৭টা পদ মুকলি হৈছে। অসম অভিযন্ত্ৰা সেৱা ৩৪৩টা। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত ৪৯০টা পদ মুকলি হৈছে। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তিত ৬,২৩৯টা পদ মুকলি হৈছে। ২০২৫ জানুৱাৰীলৈকে মুঠ ১,৬০,৫৯৬টা চাকৰিৰ নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। যদি কোনে চাকৰি লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু যদি কোনোৱে পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আকৌ আপোনাক সুযোগ প্ৰদান কৰিব। আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল অৰুণোদয় আঁচনি 3.0। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। নতুনকৈ লাখ লাখ লোকে পাব আৰু অৰুণোদয় আঁচনি। শীঘ্ৰে কৰা হ'ব নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। এই বছৰত ৩৭.২ লাখলৈ বৃদ্ধি হ'ব হিতাধিকাৰীৰ সংখ্যা। ২০২৩ চনত হিতাধিকাৰীৰ সংখ্যা আছিল ১৮ লাখ। অৰুণোদয় আঁচনি 2.0ত ২০২৪ চনত ২৪ লাখলৈ বৃদ্ধি হ'ল হিতাধিকাৰীৰ সংখ্যা। মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনি লৈছে ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয় ধন সমপৰ্যায়ৰ হ'ব। ৫,০০০ কোটি টকা ধাৰ্য কৰিছে অৰুণোদয় আঁচনি 3.0ৰ বাবে। আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অহা মাহৰ ১০ তাৰিখত আপোনাৰ একাউণ্টত অৰুণোদয় 3.0ৰ টকা সোমাব পাৰে। নতুনকৈ আকৌ হ'ব আবেদন। লাখ লাখ মহিলাই নতুনকৈ পাব সুবিধা। যদি আপুনি অৰুণোদয় 3.0ত আবেদন কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0ত আবেদন কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়াই চাই লওক তালিকাত নাম নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যিসকল দৰিদ্ৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা নাই যাতে সেইসকলে সেই সুবিধাটো ল'ব পাৰে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই ডাইৰেক্ট কানেক্ট কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আপুনি সন্মুখীন হোৱা যিকোনো সমস্যা বা দুৰ্নীতিৰ গোচৰ দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগে লগে হ'ব একশ্যন প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো দুৰ্নীতি গোচৰ এতিয়াৰ পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিব পাৰিব আপুনি অভিযোগ চৰকাৰী কাৰ্যালয়ত যদি আপোনাৰ কাম হোৱা নাই পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাব পাৰিব কোনো সমস্যাৰ সমাধান বিচাৰিও পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ সৈতে চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল কানেক্ট চিপলিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক ইমেইলৰ জৰিয়তে সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মাজত মাত্ৰ কেইটাদিনমান বাকী আছে তাৰ পিছতে মহিলাগোটৰ একাউণ্টত 10,000 কোটি টকা সোমাবলৈ আৰম্ভ হৈ যাব বানপানীৰ আগতেই লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা জুন মাহৰ ভিতৰতে লাভ কৰিবলৈ সাজু হওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া 10,000 কোটি টকা মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল স্বামীৰ ব্যৱহাৰত খৰচ কৰক গাহৰি বা গৰু পালন কৰক ব্যৱহাৰত উন্নত হলে লাভ কৰিব 25,000 পৰা 50,000 কোটি টকা লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চৰকাৰে পাতিব 3খন সভাত উপস্থিত থাকিলে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানক কেৱল নিৰ্বাচনৰ সময়তহে ব্যৱহাৰ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নেমছৰ তৰফৰ পৰা মুছলমান ভাৰতীয় নহয় নেকি চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠিল সংখ্যালঘু সংগঠন চৰকাৰে মুছলমানসকলক কি বুলি ভাবে 24 ঘণ্টাই মুছলমানসকলক হাৰাশাস্তি কৰি থাকে চৰকাৰে ৰাতি 12 বজাত কাৰোবাক হেণ্ডকাপ লগাই লৈ অনাটো নিয়ম নহয় এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰশাসনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নেমছো বিচাৰ কৰিবলৈ আৰক্ষী কোনো নহয় চৰকাৰে এনে কৰি থাকিলে ৰাজপথত নামিব সংখ্যালঘু মুছলমান ভাৰতীয় নহয় নেকি এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে নেমছৰ তৰফৰ পৰা হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত প্ৰচণ্ড বৰষুণ হয় বন্ধু বান্ধৱীসকল ঠায়ে ঠায়ে ভয়ংকৰভাৱে দেখা গৈছে বৰষুণ আৰু শিলাবৃষ্টি মহানগৰীত ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে কোকৰাঝাৰ চিৰাং বাক্সা বঙাইগাঁও বৰপেটা ধুবুৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ' মৰিগাঁও পশ্চিম কাৰ্বি আংলং নগাঁও ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া জাৰি কৰা হৈছে এলাৰ্ট বৰষুণৰ লগতে ব্ৰজপথৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব অনাগত 4 দিনলৈ অব্যাহত থাকিব পাৰে নিৰানে পৰা বৰষুণ সকলোৱে সাৱধান হৈ থাকক লগতে আজিৰ দিনটোত আপোনাৰ ৰাজ্য বা অঞ্চলত বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ ছেপ্টেম্বৰত ৰাজ্যত মুকলি হ'ব আৰক্ষী বিভাগৰ পদ ৰাজ্য চৰকাৰে শীঘ্ৰে প্ৰকাশ কৰিব চাকৰিৰ বাবে বিজ্ঞাপন দেৰগড়ৰ এছপি সন্মিলনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে চাকৰিৰ বাবে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ শাৰীৰিক পৰীক্ষাৰ সমান্তৰালকৈ অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা চাকৰিৰ বাবে আশা কৰি থকা যুৱক যুৱতীৰ বাবে আশাৰ ৰেঙনি ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শিক্ষকৰ চাকৰিক লৈ ডাঙৰ খবৰ আহি পৰিছে নিজে বাছনি কৰিব পাৰিব কৰ্মস্থলী এবাৰ নিযুক্তি পালে জীৱনত নহ'ব বদলি লাহে লাহে স্কুল কৰ্তৃপক্ষকে দিয়া হ'ব নিযুক্তিৰ দায়িত্ব প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত আহিব নতুন নিয়ম নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে হ'ব ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আপুনি পিএম কিষাণৰ এই আঁচনি আবেদন কৰিছে নেকি যদি আপুনি আবেদন কৰে প্ৰত্যেক মাহতে লাভ কৰিব আপুনি 3,000 কোটি টকা যেতিয়া আপুনি 60 বছৰ হ'ব তেতিয়া কিন্তু আপুনি এই আঁচনিৰ সুবিধা ল'ব পাৰিব আৰু পিএম কিষাণৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে পিএম মানধন যোজনা আপুনি আবেদন কৰিছে নেকি যদি কোনো এতিয়ালৈকে পিএম মানধন যোজনা
পৰ্যন্ত আবেদন কৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন আৰু এই আঁচনি আপুনি কেনেকৈ আবেদন কৰিব কি নথি পত্ৰৰ প্ৰয়োজন হ'ব নিশ্চয় সম্পূৰ্ণ কৰি জনাই দিম আপুনি যদি কমেণ্ট কৰি জনাই দিয়ে লগতে লাখ লাখ কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা জুন মাহত সোমাই পৰিব আৰু জুন মাহৰ কিমান তাৰিখত টকাটো সোমাব নিশ্চয় চৰকাৰে যেতিয়া ডেটটো ফিক্স কৰে জনাই দিম